everyone. Learn Geography with Changamitra চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ চেনেলত চলি থকা অসমৰ জিলাসমূহৰ চিৰিজটোৰ আজি শ্বেয়াৰ কৰিব ওলোৱা জিলাখন হ'ল বিশ্বনাথ জিলা। তেন্তে আহক দেৰি নকৰি মেইন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিশ্বনাথ জিলা অসমৰ এখন নতুন জিলা যি 2015 চনত শোণিতপুৰ জিলাৰ কিছু অংশলৈ গঠন কৰা হৈছিল। ইয়াৰ জিলা সদৰ বিশ্বনাথ চাৰিআলি আৰু জিলাৰ উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু গোলাঘাট জিলা, পূবে লখিমপুৰ জিলা, পশ্চিমে শোণিতপুৰ জিলাৰ সৈতে সংলগ্ন। বিশ্বনাথক গুপ্ত কাশী বুলিও কোৱা হয়, কাৰণ ইয়াৰ বিশ্বনাথ মন্দিৰ আৰু ব্ৰহ্মপুত্ৰ বুঢ়ীগঙ্গা সংযোগস্থলৰ সৈতে গভীৰ ধৰ্মীয় সম্পৰ্ক আছে। অতীতত এই অঞ্চলক কোচ ৰাজ্যৰ লগত জড়িত আছিল আৰু পিছত এই জিলাতেই কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে স্বাধীনতাৰ আন্দোলনত শ্বহীদ হোৱাৰ কথাও জনা যায়। বিশ্বনাথ জিলা কৃষি, চাহ উৎপাদন আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে এই অঞ্চলক উৰ্বৰ কৰিছে, যাৰ ফলত কৃষি কাৰ্য যথেষ্ট উন্নত হৈছে। পৰ্যটন, শিক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰতো জিলাখনৰ গুৰুত্ব দেখিবলৈ পোৱা যায়। বিশ্বনাথ জিলাৰ কিছুমান প্ৰধান দৰ্শনীয় স্থান হৈছে বিশ্বনাথ ঘাট, মোনাবাৰী চাহ বাগিচা, গংমৌ থান, কাঠনিবাৰী ঘাট, কুঁৱৰী পুখুৰী, প্ৰতাপগড় আৰু ফলফলি পুখুৰী। এতিয়া আহিছোঁ বিশ্বনাথ ঘাটৰ বিষয়ে ক'বলৈ। বিশ্বনাথ ঘাট হৈছে অসমৰ বিশ্বনাথ জিলাৰ এক অতি বিখ্যাত ঐতিহাসিক আৰু পৰ্যটনস্থল, যি ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগঙ্গা নদীৰ সংগমস্থলৰ কাষত অৱস্থিত। এই ধৰ্মীয় গুৰুত্ব, প্ৰাকৃতিক সৌন্দৰ্য আৰু ইতিহাসৰ বাবে বিশেষভাৱে জনাজাত। 2023 চনত ই ভাৰতৰ বেষ্ট টুৰিজিম প্লেচ হিচাপে স্বীকৃতি লাভ কৰিছে। মোনাবাৰী চাহ বাগিচা অসমৰ বিশ্বনাথ জিলাৰ এক বিখ্যাত চাহ বাগিচা হৈছে মোনাবাৰী চাহ বাগিচা, আৰু বহু উৎসত ইয়াক এছিয়াৰ অন্যতম বৃহৎ চাহ বাগিচা বুলি উল্লেখ কৰা হৈছে। গংমৌ থান হৈছে বিশ্বনাথ জিলাত অৱস্থিত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এক পবিত্ৰ বৈষ্ণৱ থান, যি অসমৰ ধৰ্ম আৰু ইতিহাসৰ ক্ষেত্ৰত বিশেষ স্থান দখল কৰিছে। থানখন প্ৰথম খেৰেৰে নিৰ্মাণ কৰা হৈছিল, পিছত খহনীয়াৰ ফলত 1927 আৰু 28 চনত ব্ৰহ্মপুত্ৰত এই থানখন জাহ গ'ল। 1981 চনৰ 16 জুলাইত নতুনকৈ গংমৌ স্থান পুনৰ প্ৰতিষ্ঠা কৰা হয়। কাঠনিবাৰী ঘাট হৈছে বিশ্বনাথৰ ব্ৰহ্মপুত্ৰ তীৰৰ এক পৰিচিত ঘাট, যি মহিম বৰাৰ কাঠনিবাৰী ঘাট গল্পৰ জৰিয়তে অসমৰ সাহিত্যত অমৰ হৈ আছে। কুঁৱৰী পুখুৰী হৈছে বিশ্বনাথ চাৰিআলিৰ উত্তৰত থকা আহোম যুগৰ এক ঐতিহাসিক আৰু মনোমোহা পুখুৰী, যি আজিও বিশ্বনাথৰ এক গুৰুত্বপূৰ্ণ দৰ্শনীয় স্থান হিচাপে পৰিচিত। প্ৰতাপগড় হৈছে বিশ্বনাথ জিলাৰ এক পুৰণি ঐতিহাসিক থান, যি চুতীয়া যুগৰ ইতিহাসৰ সৈতে জড়িত। ফলফলি পুখুৰী হৈছে বিশ্বনাথ জিলাৰ এক স্থানীয় পৰিচিত জলাশয়, যি জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু স্থানীয় পৰ্যটনৰ অংশ। বিশ্বনাথ জিলাত অসমীয়া, মিচিং, বড়ো, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ লোকে একেলগে মিলিজুলি বসবাস কৰে। বিশ্বনাথ জিলাৰ মাজেদিয়ে নেশ্যনেল হাইৱে 15 পাৰ হৈ গৈছে। বিশ্বনাথ জিলাত কোনো চৰকাৰীভাৱে ঘোষিত অভয়াৰণ্য নাই যদিও জিলাখনৰ আশে-পাশে বিভিন্ন ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে, যাৰ ভিতৰত সবাতোতকৈ উল্লেখযোগ্য বনাঞ্চলখনেই হৈছে বিহালী সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল বিলুপ্তপ্ৰায় জীৱ-জন্তু, চৰাই আৰু উদ্ভিদৰ বাবে বিখ্যাত। পাভৈ অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এখন চহকী কৃষিভিত্তিক আৰু প্ৰাকৃতিক স্থান। ই বিশেষকৈ পাভৈ গ্ৰীণিছ নামৰ জৈৱিক কৃষি ফাৰ্মৰ বাবে বিখ্যাত, য'ত 140টা প্ৰজাতিৰ বিলাহীৰ লগতে বিভিন্ন শাক-পাচলিৰ বীজ উৎপাদন কৰা হয়। এতিয়া আহিছোঁ বিশ্বনাথ জিলাৰ লগত জড়িত কেইটামান এক্সপেক্টেড MCQ শ্বেয়াৰ কৰিবলৈ। বিশ্বনাথ জিলাৰ জনসংখ্যা 2011 চনৰ জনগণনা অনুসৰি কিমান? ইয়াৰ আনচাৰ হৈছে 6,12,491 জন। গুপ্তকাশী বুলি অসমৰ কোনখন ঠাইক জনা যায়? ইয়াৰ আনচাৰ হৈছে বিশ্বনাথ ঘাট। আহোম স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰা বিশ্বনাথৰ ঐতিহাসিক গড়টোৰ নাম কি? ইয়াৰ আনচাৰ হৈছে প্ৰতাপগড়। বিশ্বনাথ জিলাত থকা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মীন পালন কেন্দ্ৰটোৰ নাম কি? ইয়াৰ আনচাৰ হৈছে মৈথান মীন পাম। বিশ্বনাথত থকা বিশ্বনাথ কৃষি বিশ্ববিদ্যালয়খন কোনখন বিশ্ববিদ্যালয়ৰ অধীনত? ইয়াৰ আনচাৰ হৈছে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অধীনত। বিশ্বনাথ জিলাৰ মাজেদি বৈ যোৱা কোনখন নদীক সোণৰ নদী বুলি কোৱা হয়? ইয়াৰ আনচাৰ হৈছে সোৱণশিৰি। বিশ্বনাথৰ কোনটো মন্দিৰত প্ৰত্যেক বছৰে গোসাঁই ফুৰোৱা উৎসৱ পালন কৰা হয়? ইয়াৰ আনচাৰ হৈছে বিশ্বনাথ ঘাটৰ মন্দিৰত।
কাৰ্বি পাহাৰ আৰু বিশ্বনাথৰ সংযোগস্থলত থকা জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ আনচাৰ হৈছে কাকচাং জলপ্ৰপাত। অসমৰ কিমান নম্বৰ জিলা হিচাপে বিশ্বনাথ জিলা গঠন কৰা হৈছে? অপশ্যনত আছে 23 নম্বৰ, 25 নম্বৰ, 27 নম্বৰ আৰু 30 নম্বৰ। ইয়াৰ আনচাৰ হৈছে 27 নম্বৰ। বিশ্বনাথ জিলাৰ অন্তৰ্গত কোনটো স্থান ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে ঐতিহাসিকভাৱে প্ৰসিদ্ধ? ইয়াৰ আনচাৰ হৈছে গহপুৰ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ইয়াৰ থানাখনতেই তিৰংগা উৰুৱাবলৈ গৈ অসমৰ বীৰংগনা কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল। বিশ্বনাথ চাৰিআলি চহৰৰ ভিতৰত থকা বিখ্যাত উদ্যানখনৰ নাম কি? ইয়াৰ আনচাৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা এনাৰ্জি পাৰ্ক। এইখিনি আছিলে বিশ্বনাথ জিলাৰ লগত জড়িত পৰীক্ষাভিত্তিক তথ্য। আই হোপ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। আমাৰ এই ছিৰিজটোৰ লগত জড়িত হৈ থাকিবলৈ লাৰ্ণ জিঅ'গ্ৰাফী উইথ সংঘমিত্ৰা চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।